পাছত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাত অনিয়ম জাগিৰোডৰ হিলচাঙত হিতাধিকাৰী ক্ষোভ চাউল কৰ্তন কৰা অভিযোগ উত্থাপন কৰি ক্ষোভত গুজৰি গুমৰি উঠিল হিতাধিকাৰী প্ৰধানমন্ত্ৰীৰ গৰীব কল্যাণ অন্ন যোজনাত বিসংগতি জাগিৰোড হিলচাঙত হিতাধিকাৰীৰ ক্ষোভ কৰোনা কালত দৰিদ্ৰ লোকক সকাহ দিয়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল গৰীব কল্যাণ অন্ন যোজনাৰ দেশৰ 81 কোটি লোকক প্ৰতিমাহে 5 কেজি চাউল 1 কেজি দাইল আৰু 1 কেজি বুট মাহ দিয়াৰ কথা ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰীয়ে কিন্তু দাইল আৰু বুট মাহ বাদে জাগিৰোডত হিতাধিকাৰীয়ে পোৱা নাই নিৰ্দিষ্ট পৰিমাণৰ চাউল 7জনীয়া পৰিয়াল এটাই পাব লগা 35 কেজি চাউলৰ পৰিৱৰ্তে হিলচাং সমবায়ৰ এজেণ্টে যোগান ধৰিছে 29 কেজি চাউল জন মানুহৰ প্ৰায় আপোনাৰ 5 কিলোকে দিছে চৰকাৰৰ মতে আৰু প্ৰায় ইয়াত জুখি পেলাই চাইছোঁ যে আপোনাৰ তাত 6 কিলো চাউল কমি আছে 35 কিলো 7জন মানুহ 35 কিলো হয় তাৰে 6 কিলো কম এতিয়া 29 কিলো মান আছে আৰু কিন্তু এইটো কিয় হৈছে এইটো নাজানো কাৰণ আমি দুখীয়া শ্ৰেণীৰ মানুহ হয় আমাক যদি এনেকৈ কম দিয়ে আমি কেনেকৈ চলিম কেৱল এটাই নহয় বহু পৰিয়ালক বঞ্চিত কৰিছে এজেণ্টে মোৰ সদস্য 7জন এতিয়া চাউল 6 কেজি কমি গ'ল বৰ্তমান 29 কেজি পাইছোঁ আৰু এতিয়া কিয় তেনেকৈ কৰিছে এজনে প্ৰতি 5 কেজিকে পাব লাগে 1 কেজিকে কাটিছে আৰু চাউল কমাই দিয়াৰ কথা জানিব পৰা মাত্ৰকে হিলচাং সমবায়ৰ এজেণ্ট বিপুল বৰদলৈৰ ওপৰত ক্ষোভিত হৈ পৰিছে হিতাধিকাৰী প্ৰধানমন্ত্ৰীৰ গৰীব কল্যাণ অন্ন যোজনাৰ চাউল একাষৰীয়াকৈ থৈ সকলোৱে সাব্যস্ত কৰিলে প্ৰতিবাদ কিন্তু তাৰ পাছতো গা লৰা নাই প্ৰধানমন্ত্ৰীৰ গৰীব কল্যাণ অন্ন যোজনাৰ ৰূপায়ণত জড়িত এজেণ্টৰ এই বিষয়লৈ চকু দিবলৈ সময় হ'ব নে কৰ্তৃপক্ষৰ জাগিৰোডৰ পৰা অজয় পাল নিউজ 18 অসম নৰ্থ ইষ্ট কোভিডৰ সংকটৰ মাজতে ভয়াৱহ ৰূপ লৈছে বান গৰাখহনীয়াৰ লগতে ভূমিস্খলনে ৰাজ্যত এই পৰ্যন্ত বান আৰু ভূমিস্খলনত মৃত্যু হৈছে 111 জন লোকৰ অকল বানৰ কবলত পৰি মৃত্যু হৈছে 85 জনৰ সংকটৰ ওপৰত সংকট ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি বানৰ কবলত পৰি মৃত্যু 85 জনৰ অসমৰ সমস্যা কেতিয়া হ'ব ৰাষ্ট্ৰীয় সমস্যা সংকটৰ ওপৰত সংকট এফালে কোভিড-19ৰ সন্ত্ৰাস আৰু আনফালে বান আৰু ভূমিস্খলন বান ভূমিস্খলনত ইতিমধ্যে মৃত্যু হৈছে 111 গৰাকী লোকৰ আৰু এই সময়ত বান গৰাখহনীয়াৰ এই যি সমস্যা আছে ভূমিস্খলনৰ যি সমস্যা আছে এই সমস্যাক লৈ ৰাজ্য চৰকাৰক কাঠগড়াত থিয় কৰালে সাংসদ অজিত কুমাৰ ভূঞাই আচৰিত কথা যে ইমান দিন হৈছে আজি ক'তো চৰকাৰী সাহায্য নাই চৰকাৰী নেতা গৈ ক'তো উপস্থিত হোৱাগৈ নাই গতিকে তেওঁলোকে ৰাইজক ভয় কৰিবলৈ লৈছে আৰু মিছা কথাই কিমান দিন শাসন চলাব সেইকাৰণে তেওঁলোকৰ আচলতে অৱস্থা খুব বেয়া তেওঁলোকে যি প্ৰয়োজনীয় সাহায্য দিব লাগিছিলে সেইটো দিব পৰা নাই আৰু কালি মই আটাইখিনি ঠাই মই নিজেই কালি মাত্ৰ যোৱা এইটো বাতৰি কাকতত সংবাদ মাধ্যমত ভালকৈ প্ৰচাৰো হৈছে তাত গৈ দেখিলোঁ যে নাই তেওঁলোকৰ চৰকাৰী সাহায্য এদিন মাত্ৰ আজুত চাউল আৰু দালি পাইছিলে এদিন গতিকে এটা পৰিস্থিতি ভয়ংকৰ পৰিস্থিতি আৰু অসমৰ বানপানীৰ কাৰণে আজি দিল্লীৰ পৰা আমি শুনি থাকোঁ যে নৰেন্দ্ৰ মোদীয়ে সৰ্বানন্দৰ লগত কথা পাতিছে আশ্বাস দিছে এইটো এটা শুনি আমাৰ মানে নিজে আমি লাজ পাইছোঁ বান গৰাখহনীয়া ভূমিস্খলন এতিয়া ভূতৰ ওপৰত দানৱ কোভিড আতংকতকৈ অধিক সংকট মাতিছে বান সমস্যাই ৰাজ্যৰ 30খন জিলা এতিয়া বানৰ কবলত 30খন জিলাৰ প্ৰায় 70 লাখ লোক আক্ৰান্ত হৈছে বানত বিশেষকৈ গোৱালপাৰা মৰিগাঁও আৰু বৰপেটা জিলাৰ অৱস্থা অধিক শোচনীয় সোমবাৰে বৰপেটা জিলাৰ বান পৰ্যবেক্ষণ কৰি বিৰোধীক প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 1951 চনৰ পৰা বান গৰাখহনীয়া ভূমিস্খলনক লৈ কেন্দ্ৰই গঠন কৰা নাছিল কোনো কমিটি প্ৰথমবাৰলৈ উত্তৰ পূবৰ সমস্যাক লৈ কমিটি গঠন কেন্দ্ৰৰ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত বান সাহায্য মুকলি কৰিব কেন্দ্ৰই 1951 চনৰ পৰা ধাৰাবাহিকভাৱে বানপানীৰ গৰাখহনীয়া সমস্যা অসমৰ প্ৰতিখন জিলাক বিশেষভাৱে আক্ৰান্ত বা ক্ষতিগ্ৰস্ত কৰি তুলি আহিছে আৰু আমাৰ অৰ্থনৈতিক বুনিয়াদো
ই ভাবিব নোৱাৰাকৈ ক্ষতিগ্ৰস্ত কৰিছে, গ্ৰাম্য অৰ্থনীতি বিনষ্ট কৰিছে, আমাৰ যোগাযোগ ব্যৱস্থা, যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বিনষ্ট কৰিছে। গতিকে এই সমস্যাটো এটা ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই সমস্যাৰ স্থায়ী সমাধান উলিয়াবৰ বাবে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইখন ৰাষ্ট্ৰীয় পৰ্যায়ত কমিটি গঠন কৰিছে, যি কমিটিৰ গুৰু দায়িত্ব দিছে নীতি আয়োগৰ উপাধ্যক্ষগৰাকীক। গতিকে আমি আগন্তুক দিনত এই সমিতিৰ যোগেদি স্থায়ী সমাধানৰ বাবে নিশ্চিতভাৱে আগবাঢ়ি যাব লাগিব। কোভিড সংকটৰ সময়ত ভয়াৱহ ৰূপ লোৱা বান পৰিস্থিতি আৰু ভূমিস্খলনক গুৰুত্ব প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰে কথা পাতিব চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰেও, কিয়নো অসমৰ বান সমস্যাৰ মূলতে পাহাৰীয়া ৰাজ্যসমূহৰ লগতে ভূটানৰ ভৌগোলিক পৰিৱেশ। অসমৰ এইসমূহ সমস্যাক মুখ্যমন্ত্ৰী সোণোৱালে কোৱাৰ দৰে যদি সঁচাকৈয়ে ৰাষ্ট্ৰীয় সমস্যা হিচাপে বিবেচিত কৰে, নিশ্চয়কৈ দীৰ্ঘদিনীয়া এক সমস্যাৰ পৰা মুক্ত হ'ব অসমবাসী। কেমেৰাত নিতুল কৃষ্ণৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খুমটাই ৰাজহ চক্ৰৰ এগৰাকী লাট মণ্ডলক নিলম্বন, কোৱাৰেণ্টাইনৰ নিৰ্দেশনা উলংঘা কৰাৰ বাবে লাট মণ্ডল বিশ্বজিৎ হাজৰিকাক নিলম্বন। বহিৰাজ্যত সামৰিক বাহিনীত কৰ্মৰত হৈ থকা ককায়ে কোৱাৰেণ্টাইন হৈ আছে খুমটাইৰ ঘৰত। খুমটাই ৰাজহ চক্ৰৰ এগৰাকী লাট মণ্ডলক নিলম্বন, দুৰ্নীতিৰ বাবে নহয়, কোৱাৰেণ্টাইনৰ নিৰ্দেশনা উলংঘা কৰাৰ বাবে লাট মণ্ডল বিশ্বজিৎ হাজৰিকাক নিলম্বন। বহিৰাজ্যত সামৰিক বাহিনীত কৰ্মৰত হৈ থকা ককায়ে কোৱাৰেণ্টাইন হৈ আছে খুমটাইৰ ঘৰত। চৰকাৰী নিৰ্দেশনা মতে বিশ্বজিৎ হাজৰিকায়ো কোৱাৰেণ্টাইন হৈ থাকিব লাগে ঘৰত, কিন্তু তাকে নকৰি কাৰ্যালয়লৈ আহিছিল বিশ্বজিৎ হাজৰিকা। কাৰ্যালয়ৰ উপৰিও বানপানীৰ ৰিলিফ বিতৰণতো ব্যস্ত হৈছিল লাট মণ্ডলগৰাকী। স্বাস্থ্য বিভাগৰ পৰা এই কথা গম পোৱা মাত্ৰকে চক্ৰ বিষয়াই তৎকালীনভাৱে নিলম্বন কৰিলে লাট মণ্ডল বিশ্বজিৎ হাজৰিকাক। তাৰ ককায়েক অলৰেডি আছিলে আপোনাৰ ডিমাপুৰত ডিফেন্সত চাকৰি কৰে। ডিফেন্সত চাকৰি কৰে যোৱা বুধবাৰে তেওঁ অলৰেডি ঘৰলৈ আহিছিলে বোলে। আৰু ঘৰলৈ আহি পেলাই তেওঁ স্বাব টেষ্ট দিলে, দি পেলাই আমাকতো এই লাট মণ্ডলে আমাক ইনফৰ্মেশ্যন একো নিদিলে যে ঘৰলৈ যে এনেকৈ আহিছে বুলি। কালি যেতিয়া আমাক মেডিকেল টিমে আমাৰ ছাৰলৈ ফোন কৰিলে, ফোন কৰি জনালে যে কোনোবা এনেকৈ আলামী ৰাগ দিয়াৰ বিপ্লৱ হাজৰিকা নামৰ ল'ৰা এজনৰ ক'ভিড পজিটিভ হৈছে, তেওঁ অলৰেডি ডিমাপুৰত ডিফেন্সত আছিলে। সেইকাৰণে আপোনালোকে তেওঁৰ ঘৰটো লোকেশ্যনটো ক'ত চাই দিব লাগে। আমি সেই খবৰটো লৈ পেলাই আমি ইনফৰ্মেশ্যনটো ল'লোঁ। লোৱাৰ পিছত আমি গম পালোঁ যে সেই বিপ্লৱ হাজৰিকাৰ ল'ৰাজন আমাৰ লাট মণ্ডলজনৰ ককায়েক। লোৱাৰ পাছতে ছাৰে তেখেতৰ ওপৰত এইটো নেচেচেৰী একশ্যন ল'লে ইমিডিয়েট। বিশ্বজিৎ হাজৰিকাই কোৱাৰেণ্টাইনৰ নীতি নিৰ্দেশনা উলংঘা কৰি নিলম্বন হোৱাৰ পিছতেই আতংকিত হৈ পৰিছে লাট মণ্ডলগৰাকীৰ পৰা বান সাহায্য গ্ৰহণ কৰা বানপীড়িত ৰাইজ। গোলাঘাটৰ পৰা ইউনিচালি ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু দিনটোৰ শিৰোনামৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় খন্তেক বিৰতিৰ অংশলৈ। গাৰ ৰং বগা হোৱাটোৱে কাল হ'ল তিয়কৰ এজন যুৱকৰ। গাঁৱে গাঁৱে কাপোৰ বিক্ৰী কৰি পৰিয়াল পোহপাল দিছিল যুৱকজনে, কিন্তু গাৰ ৰং বগা হোৱাৰ বাবে বিদেশী বুলি গাঁৱত প্ৰৱেশ কৰিবলৈ নিদিয়াত ভয়ংকৰ সংকটত পৰিছে যুৱকজনৰ পৰিয়াল। ব্যৱসায়েৰে বুলবুল আলীৰ পৰিয়াল ভালদৰে চলি আছিলে, কিন্তু লকডাউনে কাল অমানিশা নমাই আনিলে বুলবুলৰ পৰিয়াললৈ। হয়, এই যুৱকজনৰ নাম বুলবুল আলী, ঘৰ তিয়কৰ মাহাৰা মুছলিম গাঁৱত। কৰোনা বিভীষিকাৰ বাবে দীৰ্ঘদিনীয়া লকডাউনে বুলবুলৰ পৰিয়ালটোলৈ নমা আনিছে ঘোৰ অমানিশা। বিশেষভাৱে সক্ষম বুলবুল আলী নামৰ এইগৰাকী যুৱকে গাঁৱে গাঁৱে কাপোৰ বিক্ৰী কৰি নিজ পৰিয়ালৰ ভৰণ পোষণ দি অহাৰ লগতে শুশ্ৰূষা কৰি আহিছিল ৰোগীয়া পিতৃৰ। কিন্তু লকডাউন বুলবুলৰ কাৰণে হৈ পৰিল অভিশাপ। জন্ম লগ্নৰে পৰাই গাৰ ৰং বগা হোৱাৰ বাবে গাঁৱৰ ৰাইজে প্ৰত্যাখ্যান কৰিবলৈ ললে বুলবুলক। বিদেশী পৰ্যটক বুলি কৈ কৰোনা ভাইৰাছ বিয়পিব বুলি ভাবি বুলবুলক কাপোৰ বিক্ৰীৰ বাবে সোমাবলৈকে নিদিয়া হ'ল গাঁৱত।
যিহেতুকে আপোনালোকে দেখিছে মোৰ মানে দেহাৰ বৰণটো বিদেশী পৰ্যটকৰ দৰে, গতিকে মানুহে ভাবিছিলে যে এইজনৰ গাত কৰোণা আহিছে বুলি মোক গাঁৱলৈ মানে আপোনাৰ কোনো গাঁৱত সোমাবলৈ নিদিয়ে। তেনেকুৱা পৰ্যায়ৰ পৰা মানে আজিৰ তাৰিখলৈকে মোৰ পৰিয়াল চলোৱাত মই মানে একেবাৰে নোৱাৰা হৈ গৈছো। এতিয়া ৰোগীয়া পিতৃ পত্নী সহিতে কণমানি সন্তানটিৰে বুলবুলৰ পৰিয়ালৰ চৰুৰ তলত জুই নজ্বলা অৱস্থা। ঘৰখনৰ বাদে একোৱেই নাই বুলবুলৰ। নিজস্ব বুলিবলৈ বৰ্তমান এতিয়া একোৱেই নাই। মই ভাবিছো যে জীয়াই থকা একো অৰ্থ নাই, কাৰণ যদি মানুহ এতিয়া বেমাৰটোতো কথাটো বাদে, যদি খাবলৈ নোপোৱাকে থাকে, এটাকে নহয় 5টাকে মানুহ যদি নোখোৱাকে থাকে, ঘৰখনত মানুহখিনি হ'ব কি, চলিব কেনেকৈ? আৰ্থিক দিনতাৰ লগতে লকডাউনে কোঙা কৰা পৰিয়ালটিৰ হাতজোৰ কৰি চৰকাৰলৈ সহায় কৰাৰ আহ্বান। মই চৰকাৰৰ ওচৰত মই হাতজোৰ কৰি অনুৰোধ জনাইছো যে তেওঁলোকে মোক কিবা এটা ব্যৱস্থা কৰি দিয়ক। এয়া মাথো উদাহৰণহে। দীৰ্ঘদিনীয়া লকডাউনে সৰ্বশ্ৰদ্ধ কৰিছে দিনে কৰি দিনে খোৱা বহুজনক। এতিয়া প্ৰশ্ন হয়, বুলবুলৰ দৰে বিশেষভাৱে সক্ষমসকলৰ এনে কাটৰ আহ্বান কেনেদৰে গ্ৰহণ কৰিব চৰকাৰে? টিয়কৰ পৰা দিগন্ত হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। ক্ৰমাৎ স্বাভাৱিক হ'বলৈ আৰম্ভ হৈছে গুৱাহাটী মহানগৰী। নিজ নিজ কৰ্মক্ষেত্ৰলৈ উভতিছে বহু লোক। গুৱাহাটীত আনলক 1ৰ দ্বিতীয় দিন আজি খোল খালে পথৰ আনটো ছাইডৰ সকলো দোকান পোহাৰ। কাইলৈ পুনৰ খুলিব পথৰ সোঁফালৰ দোকানসমূহ। যিহেতু নিৰ্ধাৰণ কৰি দিয়া হৈছে সোমবাৰ দিনটোত সোঁফালৰ দোকানসমূহ খোলা হৈছিল, আজি পথৰ বাওঁফালৰ দোকানসমূহ খোলা হৈছে। আৰু এই সোঁফাল বাওঁফাল এটা নিৰ্দিষ্ট পইণ্টৰ পৰা যিহেতু নিৰ্ধাৰণ কৰি দিয়া হৈছে, আৰু সেই অনুসৰি আজি খোল খাইছে বাওঁফালৰ দোকান আৰু কাইলৈ পুনৰ খোল খাব সোঁফালৰ দোকান। আৰু সমান্তৰালভাৱে 2 আগষ্টলৈ আমি জনাইছোঁ শিথিল হৈছে লকডাউন, খোল খাইছে পাৰ্লাৰ, চেলুন, ৰাজপথত চলাচল কৰিছে অটোৰিক্সা, কেব। অৱশ্যে গুৱাহাটীত বন্ধ আছে চিটি বাছ সেৱা। বুধবাৰৰ পৰা আন্তঃজিলা যাতায়াতো বন্ধ হ'ব। সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ সান্ধ্য। মহামাৰী কৰোনাৰ প্ৰতিষেধকক লৈ অগ্ৰগতি লাভ কৰিছে ভাৰতে। দিল্লী এইমছত আৰম্ভ হৈছে মানৱ দেহত কোভেক্সিনৰ পৰীক্ষণৰ প্ৰক্ৰিয়া। দেশৰ মুঠ 12টাকৈ স্থানত কোভেক্সিনৰ মানৱ দেহত পৰীক্ষা কৰা হ'ব। কেৱল দিল্লীতে 400ৰো অধিক লোকে স্বইচ্ছাই আগবাঢ়ি আহিছে কোভেক্সিনৰ পৰীক্ষণত সহযোগিতাৰ বাবে। ইতিমধ্যে 17 জুলাইত ৰোহটকৰ পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ 3জন লোকৰ দেহত কোভেক্সিনৰ পৰীক্ষা কৰা হয়। পাটনা এইমছতো কোভেক্সিনৰ পৰীক্ষণ আৰম্ভ হৈছে। আজিৰ পৰা ভুৱনেশ্বৰ এইমছতো মানৱ দেহত কোভেক্সিনৰ পৰীক্ষণ আৰম্ভ হ'ব। উল্লেখ কৰিব পাৰি যে ভাৰত বায়'টেকৰ কোভেক্সিনৰ লগতে ব্যক্তিগত খণ্ডৰ ফাৰ্মাচিউটিকেল কোম্পানী জাইডাছ কাডিলাইও প্ৰস্তুত কৰিছে কৰোনাৰ প্ৰতিষেধক। মানৱ দেহত পৰীক্ষণৰ বাবে ইতিমধ্যে অনুমতি লাভ কৰিছে। এই ক্ষেত্ৰত ভাৰতে আশাব্যঞ্জক সঁহাৰি লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। আৰু কৰোনাৰ প্ৰতিষেধকৰ পৰীক্ষণত ব্যাপক সফলতা লাভ কৰিছে অক্সফৰ্ড বিশ্ববিদ্যালয়ে। দ্বিতীয়বাৰলৈ মানৱ দেহত সফল পৰীক্ষণ কৰোনা ভেকচিনৰ। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ দাবী, এই ভেকচিন অতি নিৰাপদ আৰু ই বৃদ্ধি কৰিছে মানৱ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা। এই ট্ৰায়েলত 1077জন লোকক সামৰি লোৱা হৈছিল আৰু সকলোৰে দেহত ইনজেকশ্যনৰ মাধ্যমেৰে প্ৰয়োগ কৰা হৈছিল প্ৰস্তুত কৰা কৰোনাৰ ভেকচিন, যাতে এণ্টিবডি আৰু চেতৰক্ত কণিকাৰ বিকাশ হয় আৰু কৰোনাৰ বিৰুদ্ধে যুঁজ দিব পাৰে। ইতিমধ্যে এই ভেকচিনৰ 10 কোটি ড'জ অৰ্ডাৰ দিছে ব্ৰিটিছ চৰকাৰে। চিকিৎসক, নাৰ্ছসহ মৰাণত 5গৰাকী স্বাস্থ্যকৰ্মী কোভিড-19 পজিটিভ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰাণতো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা। শেহতীয়াকৈ এজন চিকিৎসক, 2গৰাকী নাৰ্ছসহ মুঠ 5জন স্বাস্থ্যকৰ্মী কোভিড-19ত আক্ৰান্ত হোৱাৰ পাছতে মৰাণৰ বিভিন্ন অঞ্চলত সৰ্বসাধাৰণ ৰাইজ শংকিত হৈ পৰিছে। আটাইকেইজন স্বাস্থ্যকৰ্মীয়ে খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ ভ্ৰাম্যমাণ চিকিৎসা সেৱাত নিয়োজিত হৈ আছিল। আক্ৰান্ত কেইজন হৈছে ডাক্তৰ দীনেশ চন্দ্ৰ দেউৰী, জাচিংফা ফুকন, তীনামণি বৰা, স্বাস্থ্যকৰ্মী বিনোদ চুতীয়া আৰু সীমান্ত শইকীয়া। আটাইকেইজনে মৰাণৰ বিভিন্ন অঞ্চলত ভ্ৰাম্যমাণ চিকিৎসা সেৱা আগবঢ়োৱাৰ ফলত বহু লোকৰ সংস্পৰ্শলৈ আহিছিল। কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নথকা চিকিৎসক, স্বাস্থ্যকৰ্মী কেইজন আক্ৰান্ত হোৱাৰ পাছত মৰাণৰ বিভিন্ন অঞ্চলত আতংক বিৰাজ কৰিছে।
ডিগবৈত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ আদিবাসী পৰিয়ালৰ ভূমি বন বিভাগে দখল কৰাৰ অভিযোগ ডিগবৈ বন সংমণ্ডলৰ মুখ্য কাৰ্যালয় সন্মুখত ৰূপায়ণ কৰে মানৱ শৃংখল কাৰ্যসূচী মাৰ্ঘেৰিটা সমষ্টিৰ নামদাং চাহ বাগিচাৰ নামটক নতুন লাইনৰ কাষত লাগি থকা 140 বিঘা মাটি 44 ঘৰ আদিবাসী পৰিয়ালে খেতি-বাৰী আদি কৰি 1951 চনৰ পৰা চৰকাৰক ৰাজহ আদায় দি ভোগ কৰি আছিল যদিও লকডাউনৰ সময়ত বন বিভাগে সমগ্ৰ এলেকাটো পকা পোষ্ট আৰু ফেন্সিঙৰ বেৰা দি গছ পুলি ৰুই নিজৰ দখললৈ আনে বন বিভাগে আপাৰদেহী সংৰক্ষিত এলেকা বুলি নতুনকৈ এখন নাম ফলকো আঁৰি দিয়ে বিশ্বজুৰি যি কৰোনা ভাইৰাছ আতংকৰ লকডাউন চলি আছে তথাপিও আজি আমি ইয়াত আহিব লগা হৈছে ইয়াৰ একেটাই কাৰণ যে অসম চৰকাৰৰ যি বন বিভাগ আছে সেই বন বিভাগৰ গাফিলতিৰ কাৰণে বন বিভাগে যি ষড়যন্ত্ৰ কৰি পেলাই আমাৰ ইয়াত উল্লেখিত বেনাৰত আপোনালোকে দেখিবলৈ পাইছে যে নামটক চাহ বাগিচাৰ যি নতুন লাইনত যি ইয়াত বন বিভাগে বলপূৰ্বকভাৱে তাক বিনা কোনো নোটিছ জাৰি নকৰাকৈ উচ্ছেদ কৰি পেলাই গছ ৰোপণ কৰাৰ যি ব্যৱস্থা কৰিছে তাত ফেন্সিং মাৰি পেলাই গছ ৰোপণ কৰাৰ যি ব্যৱস্থা কৰিছে তাৰ কাৰণে আমি দুখিত কাৰণ কি আমি ইয়াতকে প্ৰমাণ হৈছোঁ যে অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠীটোক মাহী আইৰ দৃষ্টিৰে চোৱা হৈছে অসম চৰকাৰে কেৱল মাত্ৰ ইলেকশ্যনৰ সময়ত অসমৰ আদিবাসী জনগোষ্ঠীক মোৰ নিজৰ বুকুৰ আপোন বুলি ভাবে কিন্তু আজি যদি এই প্ৰেক্ষাপটত চাবলৈ গৈছোঁ প্ৰেক্টিকেলি আমাক কিন্তু মাহী আইৰ দৃষ্টিৰে চাবলৈ বিচাৰিছে আৰু আমি বাধ্য হৈ গৈছে আমাৰ অসমৰ পৰা আদিবাসী জনগোষ্ঠীটোক নিষেধ কৰাৰ ব্যৱস্থা কৰা হৈছে ইয়াত জিয়া মাৰ্ডাৰ কৰাৰ ব্যৱস্থা কৰা হৈছে দুষ্প্ৰাপ্য কাছ চুৰি কৰি জালত পৰিছে 5টা চোৰ ধৰা পৰাৰ পাছতে স্বীকাৰ কৰিলে অপৰাধ চৰাইদেউ জিলাৰ নাহৰহাবি বাগিচাৰ ৰাজহুৱা পুখুৰীত আছিল দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ দুটা আৰু প্ৰতিবেদনৰ বিদায় লৈছো দিনটোৰ শিৰোনামৰ পৰা নমস্কাৰ দুষ্প্ৰাপ্য কাছ চুৰি কৰি জালত পৰিল 5টা চোৰ ধৰা পৰাৰ পিছতে চোৰে স্বীকাৰ কৰিলে অপৰাধ কিমান টকাত বিক্ৰী কৰিছে 5,000 টকা চৰাইদেউ জিলাৰ নাহৰহাবি বাগিচাৰ ৰাজহুৱা পুখুৰীত আছিল দুষ্প্ৰাপ্য প্ৰজাতিৰ দুটাকৈ কাছ পুখুৰীটোৰ কাষেৰে আহোঁতে যাওঁতে স্থানীয় লোকে কিবা কিবি খুৱাই যায় কাছ দুটাক আহ বুলিলেই পাৰলৈ আহে হাতৰ তলুৱাত দিয়া খাদ্য গিলি উলটি যায় কাছ দুটা তেনেহেন মৰমৰ কাছ দুটাৰ এটা সৰকাই নি বিক্ৰী কৰিলে এই 5টা যুৱকে পুখুৰীত এটা কাছ নেদেখি দুখত ভাগি পৰিল নাহৰহাবিৰ বহু লোক গুণাগঠাৰ পিছত কাছটো চুৰি কৰাৰ সন্দেহ কৰি শিমলুগুৰি থানাত দাখিল কৰিলে এজাহাৰ কাছ চুৰিৰ অভিযোগৰ তদন্ত কৰি আৰক্ষীয়ে কৰায়ত্ব কৰিলে এই 5টা চোৰক চুৰি কৰা কাছটো 5,000 টকাত বিক্ৰী কৰাৰ কথা স্বীকাৰ কৰিলে চোৰৰ দলটোৱে কাছটো এইটো বৰষুণ দিলে মানে ডাঙৰ পুখুৰীৰ পৰা ওলাই যায় তো মই এদিনাখন বেলেগ মানুহে ধৰিছিলে মই আকৌ এৰি দিলোঁ মোৰ পুখুৰীত তাৰপাছত নেক্সট দিনাখন এই টেনটেনীয়া বুলি ল'ৰাটো ধৰিলে ধৰি পেক কৰি থৈ দিলে দুষ্প্ৰাপ্য কাছ চুৰি কৰি জালত পৰা 5টা চোৰক ইতিমধ্যে ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে শিমলুগুৰি আৰক্ষীয়ে নাজিৰাৰ পৰা নবুল কোঁৱৰ নিউজ 18 অসম নৰ্থ ইষ্ট